CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত 94.2% নম্বৰেৰে উজ্জ্বলিল ঢেকীয়াখোৱাৰ অংকিতা। সদ্যঘোষিত CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত 94.2% নম্বৰে তথা তিতাবৰ নবোদয় বিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান দখল কৰি সমগ্ৰ ঢেকীয়াখোৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ঢেকীয়াখোৱা মাজগাঁৱৰ নিবাসী বৈষ্ণৱ দত্ত আৰু জুৰি দত্তৰ জ্যেষ্ঠ সন্তান অংকিতা দত্তই। সামান্য ব্যৱসায়ৰ জৰিয়তে অভিভাৱকে 15 নং ঢেকীয়াখোৱা বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰাই পৰৱৰ্তী সময়ত নবোদয় বিদ্যালয়ত নামভৰ্তি কৰালৈকে অলেখ ত্যাগ স্বীকাৰ কৰাৰ ফলাফল আজি লাভ কৰি আনন্দিত হৈ পৰিছে তেওঁলোকৰ লগতে অঞ্চলবাসী। উল্লেখ্য যে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত অধ্যয়ন কৰি অনাগত দিনত এগৰাকী প্ৰবক্তা হোৱাৰ আশা কৃতিমান ছাত্ৰী অংকিতা দত্তৰ। সেই অনাগত দিনত যাতে ছাত্ৰীগৰাকী সফল হ'ব পাৰে তাৰ বাবে সকলো ৰাইজৰে আশীৰ্বাদ বিচাৰিছে পিতৃ মাতৃৰ লগতে শুভাকাংক্ষীসকলে। দশম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষাত 94% উত্তীৰ্ণ হৈছোঁ আৰু মা পাপাহঁতে বহুত কষ্ট কৰিছিলে মোৰ পৰীক্ষা পঢ়াৰ কাৰণে আৰু মাহঁতৰ কষ্টৰ ফলাফলতে মই ইমানখিনি কৰিব পাৰিছোঁ। আৰু এতিয়া মই তাতে 15 নং ঢেকীয়াখোৱা বিদ্যালয়ৰ পৰা মই পঢ়ি গৈছিলোঁ আৰু এতিয়া জৱাহৰ নবোদয় বিদ্যালয়তে মই একাদশ আৰু দ্বাদশ শ্ৰেণীটো পঢ়াব বিচাৰোঁ। মই এগৰাকী প্ৰবক্তা হ'ব বিচাৰোঁ। মই বিজ্ঞান শাখাত পঢ়িব বিচাৰিছোঁ। মই জৱাহৰ নবোদয় বিদ্যালয়ৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 1 নম্বৰ আহিছোঁ। তিতাবৰখন নে গোটেইকেইখন ধৰি? তিতাবৰত। টিয়কৰ পৰা গৌৰী শংকৰ ভৰালী ৰিপৰ্ট সুহানা লাইভ।